মই আছো বৰ্তমান এই চন্দ্ৰপুৰ ৰাস্তাত মানে চলি আছে চন্দ্ৰপুৰ যোৱা ৰাস্তা এইফালে নাৰেংগীৰ পৰা অহা এইটো ৰাস্তা আজি ভিডিঅ' বনাৰ মানে মুড নাই মুড নাছিলে আৰু তো বনাই আছোঁ তথাপিও কি মানে আগৰে ভিডিঅ' বহুত পেণ্ডিং পৰি আছে পেণ্ডিং মানে কি বহুত মানে ধৰক আজি ভিডিঅ' কৰিছোঁ মই কালি দিব পৰাই নাই এনেকুৱা টাইপ পৰহিহে দি আছোঁ এনেকুৱা টাইপ হৈছে আৰু তো তাকে ভাবিছিলোঁ কি আজি নবনাওঁ ইচ্ছা নাছিলে তাৰপিছত ওলাই আহিলোঁ তথাপিও ওলাই আহি মাৰিলোঁ এতিয়া মোটামুটি মই ৰাতিপুৱা ওলাইছিলোঁ সেই স্কুল থৈ কেনে এতিয়া হৈছে 11:11 তিনিটা ট্ৰিপ মাৰিলোঁ 505 টকা আৰু এটা মানে অফলাইন এটা আছে আৰু 150 টকা 650 টকা এটা মাৰিলোঁ আৰু সেই মাৰি এতিয়া ৰখি আছোঁ আৰু স্কুল আছে মোটামুটি সেই 1 বজাত যোনটো আছে এতিয়াতো 11:11 হ'ল বাকী স্কুলত এতিয়া যাম আছোঁ নাৰেংগীৰ ফালে যোনটো চন্দ্ৰপুৰ ৰাস্তা ডাউনটাউন ইউনিভাৰ্চিটি আছে আগত মানে লাষ্ট পৰা তাতে থৈ লৈ এতিয়া ইয়াতে ৰখি আছোঁ চায়াৰ গাড়ীখন ৰখাই আৰু মানে ভাড়াও বাজা নাই বাকী গাইজ একদম আজি মুড নাছিল মোৰ ভিডিঅ' বনাবা কাৰণ মই ভিডিঅ' ভালকৈ সময়ত দিব পৰা নাই তো ভাল নালাগে মানে কি হৈছে মেইন কথা সময় নোপোৱা হৈছোঁ সময়টো বহুত কম পাই আছোঁ যিহেতু মানে কি ধৰক এই এটা ভিডিঅ' কৰোঁ তাৰপিছত আকৌ স্কুল যাওঁ তাৰপিছত মাজতে ভাড়া মাৰি থাকোঁ তাৰপিছত আকৌ সেনেকৈ কৰোঁতে মানে বহুত সময় গুচি যায় তো মানে কি এডিট কৰিব সময়ে নাপাওঁ ভালকৈ তো সেয়াই আৰু তো ভিডিঅ' ডিউটিটো বহুত দেৰি হৈ যায় তো মোৰো ভাল নালাগে তেনেকৈ বহি আছোঁ আৰু অলপমান গছৰ ছায়াৰ তলত নহ'লে গাইছ আজি যি ভয়ংকৰ গৰম দিছে এয়া চাওক গাইছ কিমান ডিগ্ৰী চলি আছে বৰ্তমান চলি আছে 34 এয়া চাওক এই ৰ'দৰ পাৱাৰ মানুহ জ্বলি যাব মানে ইমান গৰম ইয়াৰ অলপ আগতে মানে সেই ৰাস্তা পূৰা খালী হৈ গৈছে গভৰ্ণৰ আহিছিল মানে ডাউনটাউন ইউনিভাৰ্চিটিত আজি কিবা আছে তো সেইকাৰণে পূৰা ৰাস্তা খালী কৰি পুলিচ একদম পেওঁ বজাই গৈছে তো সি গাইছে গৰমত কি ভাড়া মাৰিম আৰু চাগে বাঢ়িবই নেকি 35 হোৱা চান্স আছে 1:30 বজালৈকে 35 হ'ব তো মানে আজি মেক্সিমাম মানে 35 ডিগ্ৰী তো ভাত চাত খোৱা নাই ৰাতিপুৱা এনেই চাহ খাই ওলাই আহিছোঁ ওলাই আহি এনেকৈ ভাড়া মাৰিলোঁ 3টামান মাৰিলোঁ মাৰি উঠি এতিয়া ৰখি আছোঁ যদি আৰু ভাড়া এতিয়া নালাগে তেতিয়াহ'লে ডাইৰেক্ট নাৰেংগীত যাম নাৰেংগীৰ পৰা আকৌ স্কুলত যাম স্কুলৰ পৰা থৈ কেনে আকৌ অনলাইন হৈ যাম চ' সেয়া এতিয়া বৰ্তমান প্লেন বাকী গাইজ ফোন মাৰিছিল TVSৰ পৰা যে আপোনাৰ গাড়ীখন ছাৰ্ভিচিং কৰিছে নেকি বুলি মানে 1000ত ছাৰ্ভিচিং আছে মানে অটোখন আৰু চ' এতিয়া 1000 পাৰেই হৈ গ'ল তো মানে হয়তো ছেটাৰডে মান কৰি ল'ম নহ'লে মানডে মান কৰি ল'ম আৰু ছাৰ্ভিচিংটো আৰু যিহেতু 1000ত আছে তো ফোন মাৰি কৈছে যে ছাৰ্ভিচিং কৰি ল'ম মইতো কৰা নাই 800 মান ধৰিছে মিটাৰটো কৈছে 800 মান ধৰিছে আৰু অলপ আগতে সেইটো হোৱাৰ পিছত কৰি ল'ম আৰু কৈছে যে নাম্বাৰ প্লেটো আহি গৈছে আপোনাৰ অটোখনৰ নাম্বাৰ প্লেট আহি গৈছে আপোনালোকে আহি লগাই ল'ব এটা সময় মিলাই কিনে সেনেকৈ লগাই ল'ম নহ'লে দাদাক যাব দিম তো দাদা গৈ কিনে লগাই ল'ব আৰু ভাবি আছোঁ সেইটোৱে আৰু বাকী গাইজ আজি ইমান এটা ভিডিঅ' নবনাওঁ তেনেকুৱা মানে বুটটো অলপ কম আছে বাকী গৰমটোৰ কাৰণে মানে ইচ্ছা একদম নাই আৰু ছেকেণ্ড কথা হ'ল মানে ভিডিঅ' মানে মই দিব পৰা নাই এডিট কৰিব পৰা নাই তো সেইটো কাৰণে মানে বেছি পেণ্ডিং ৰাখিব ইচ্ছা নাই ডেইলি ভিডিঅ' ডেইলি দিম বুলি ভাবি আছোঁ চ' সেই হিচাপত আজি এনেই সৰু সুৰাকৈ বনাম আৰু বাকী আৰ্নিঙো বেছি হোৱা নাই ভাল দিয়ক আৰু যিখিনি আৰ্নিং হয় আজি দেখাম বাকী আজি নৰ্মেল আৰু এনেকুৱা টাইপ আৰু গাইছ আজি মানে ইমান দেৰিলৈকে নামাৰোঁ মোটামুটি 4টা 4:30লৈকে মাৰিম তো 4:30লৈকে মাৰি কিনে গুচি যাম ঘৰত আৰু অহাকালিৰ পৰা চলাম মই অটোখন 3 দিন কণ্টিনিউ চলাম যদি পাৰোঁ 3 দিনত মানে কিমানখিনি আৰ্নিং কৰোঁ গোটেইখিনি দেখাম চ' এদিনটো কৰিলোৱে আপোনাৰ 1600 টকা নে 1800 টকা এটা মাৰিলোঁ চ' এতিয়া আজিতো হৈছে এইখিনি মোটামুটি এইখন গাড়ীত মানে 4 চকাততো একো আৰ্নিং নাই তেনেকুৱা তাতো আৰু 600-650 টকা ইনকাম কৰিছোঁ যদি তাতে মোটামুটি কিলোমিটাৰে চলাইছোঁ ধৰক 40 কিলোমিটাৰ চলালোঁ আৰু 40ৰ ওপৰতে চলাইছোঁ পিছত 0 কৰিছিলোঁ চ' মানে 50 কিলোমিটাৰমান ধৰি লওক আৰু 50 কিলোমিটাৰমান চলালোঁ 50-55 কিলোমিটাৰমান চলাইছোঁ মোটামুটি 300 টকা এটা তেল গ'লে আছে বাকী 350 টকা মানে ইয়াত বেছি প্ৰফিট নাই তেল ভৰাব গ'লে মানে শেষ আৰু গোটেই চ' সেয়াই আৰু বাকী আজি দাদা কৈছে তাৰ আজি মোটামুটি 4 দিন হ'ব ৰবিবাৰৰ পৰা চলাইছে মই 3 দিন চলাম বাকী ছানডে নচলাওঁ কাৰণ ছানডে মোৰ ধৰক ভিডিঅ' কৰিবৰ কাৰণে দূৰত ঘূৰিব যাম মানে সেনেকৈ থাকে আৰু মানে যিহেতু মই ছানডে মানে নচলাওঁৱেই প্ৰায় তো ছানডে মানে প্ৰায় বন্ধ ৰাখোঁ গাড়ীয়ে হওক বা যিয়ে হওক মানে এনেকৈ কাম চামবিলাক নাৰাখোঁৱে তেনেকুৱা প্ৰতি ছানডে মানে তেনেকুৱা যোৱাই আছিলোঁ এতিয়াহে মানে অলপ কমি গৈছে গাড়ীখন লোৱাৰ পৰা তাৰপিছত আৰু
এতিয়া মানে আকৌ কণ্টিনিউ কৰিম চ' ঘূৰিব যাম তাৰপিছত নতুন জেগা অলপ দেখাম ধৰক কিমাননো আৰু এনেকৈ উবৰ চুবৰ দেখাই থাকিম অলপ বেলেগ জেগাও দেখাম আপোনালোকক তো তেতিয়া মানে ভাল লাগিব অলপ চ' জেগা কিছুমান দেখা হ'ব বা ময়ো ঘূৰি আহিম অলপ মাইণ্ডটো ফ্ৰেছ হ'ব এক জেগাত এটা কাম চাম কৰি থাকিলে আৰু মানুহটো এটা বেয়া জনা গাইছ চ' সেয়াই আৰু বাকী বলক আজি দিনটোত কিমান কি আৰ্নিং কৰি আছোঁ দেখাই আছোঁ বাকী ভাতটো খোৱা নাই এতিয়ালৈকে 11:30 বাজিল যিটো নাৰেংগীত অলপ ভাল দোকান এখন আছে মই আগতে খাইছিলোঁ মানে আপোনালোকেতো দেখাই পাইছে সেই হোটেলখন আগৰ ভিডিঅ'ত যদি চোৱা নাই মানে আগৰ ভিডিঅ'ত গৈ কিনে চাই ল'ব নাৰেংগীত ভাল এখন হোটেল আছে অমৃত হোটেল তো সেইখনত খাব পাৰিব 100 rupeesত মটন ভাত চ' খাব পাৰিব আৰু তাত চবৰে এতিয়া অনলাইন হৈ আছোঁ ৰখি আছোঁ ভাড়া নাই কিমান সময়ত লাগে অলপমান আগুৱাই যাওঁ মানে নাৰেংগীৰ ফালে অলপমান আগুৱাই যাওঁ আৰু যদি সেইফালে লাগে তো ভালে নহ'লে আৰু স্কুলত গুচি যাম চ' সেয়াই আৰু যিহেতু গৰম বহুত চ' লৈ লৈছোঁ মই এতিয়া পুৰবীৰ দৈ মানে অলপ ঠাণ্ডা হৈ লওঁ গাইজ বহুত গৰম দিছে একদম থাকিব পৰা নাই অলপমান বতাহ মাৰি আছে এইখিনি ছাইডত মানে আহি ৰখি আছোঁ নাৰেংগী কলংপাৰ বজাৰৰ কাষত চ' ইয়াত অলপমান ঠাণ্ডা আছে গুলিৰ ভিতৰত সোমাই দিছোঁ গাড়ী আৰু কিনি লৈছোঁ দৈ চ' এতিয়া অলপ খাই লৈ হৈ যাওক ঠাণ্ডা তাৰপিছত চাওঁ বাকী ভাড়া বৰ্তমান এতিয়ালৈকেও লগা নাই ৰখি আছোঁ ইফালৰ পৰা সিফাল মানে স্কুল থোৱা হৈ গ'ল এতিয়া গৈ আছোঁ ভাত খাবৰ কাৰণে নাৰেংগী পাঠুৱাৰী য'ত খাম বুলি কৈছিলোঁ তো তাত খাই লওঁ এতিয়া ভাতটো গৈ চ' মানে বহুত বেয়াকৈ ভোক লাগিছে ৰাতিপুৱা সুধা চাহ খাই আহিছোঁ তো সেইটো কাৰণে মানে কি ভোকটো বহুত বেছি লাগি আছে আৰু বাকী গাইজ গৰমত অৱস্থা বেয়া হৈ গৈছে মানুহ মাৰি পেলাব গাইজ বহুত গৰম মানে ভয়ানক লেভেলত গৰম আছে নাৰেংগী তিনিআলি চ' এতিয়া যাম লেফ্ট চাইডে কাৰণ হোটেলখন আছে লেফ্ট চাইডে মানে পাথৰগুৱাৰীত আৰু বলক তাৰপিছত তেতিয়া বৰতো ভাড়া নালাগিলে মই স্কুলে গুচি গ'লোঁ এনেকৈ স্কুল শেষ কৰি জাষ্ট এতিয়া ওলাই আহিছোঁ মোটামুটি এটা 50 মান হৈছে চাগে চ' ভাত চাত খাই 2:20 মানত চাগে হৈ যাব অনলাইন হৈ যাম 2:20 পৰা গাইজ হোটেল অমৃত হোটেল চবলৈ গাড়ীখন আগতে তাত পাৰ্কিং কৰিলোঁ আৰু যি একদম ৰ'দত গাড়ী থ'বলৈ আহি কিনে বহিবা নোৱাৰিম মানে মস্ত গৰম আছে গাইজ তো গাড়ী থ'লে ইয়াতে জুই হৈ যাব জুই নিচিনা গৰম চবলৈ আগতে ভাতটো খাই লওঁ চলি লৈছোঁ ভাত তেজাল মাংস বঢ়িয়া মাৰি দিওঁ আৰু গাইজ ভাত চাত খাই লৈ ওলাই আহি জাষ্ট মানে সাতগাঁৱৰ কাষত ৰখি আছোঁ সেইটো হ'ল আইডিয়েল ভিউ বিল্ডিং মানে সাতগাঁৱৰ যোনটো টপেষ্ট বিল্ডিং বুলি ক'ব পাৰি আৰু প্ৰায় মানুহ চিনিয়ে পায় চ' সেইটো আৰু কি ক'ম আৰু চবে গমেই পায় এইটো বিল্ডিংটো দেখা পালে বিল্ডিঙৰ ষ্ট্ৰাকচাৰ দেখা পালে গম পায় চ' সেই আৰু এতিয়া শেষ কৰি ভাত চাত খালোঁ ভাত চাত খাই লৈ শেষ এতিয়া খালি আছে অনলাইন ফোন আহি আছে গাইজ চ' এতিয়া অনলাইন হৈ যাম মোটামুটি 4টা মানলৈকে মাৰিম 2 ঘণ্টা মাৰিব পাৰিলে হ'ব 2:09 হৈছে 2:15 পৰা অনলাইন হ'ম 4:15 মানলৈকে তাৰপিছত গুচি যাম তো গাইজ ভাড়া লাগিলে দেখাই আছোঁ গাইজ লাগি গ'ল প্ৰথম ভাড়া দেখা পাইছে আকৌ লাগিছে বহুত দূৰত মানে ডাউন টাউন আসাম ডাউন ইউনিভাৰ্চিটিৰ ভিতৰত লাগিছে বহুত দূৰ মোটামুটি 7 কিলোমিটাৰ 8 কিলোমিটাৰমান আছে চ' মানে কি ভাবিছোঁ উঠাই লওঁ আৰু যিহেতু মানে ভাড়া কম হৈ আছে তো উঠাই কিনে লৈ আহোঁ যদি আছে তাতে আৰু চবৰে আগতে ফোনটো মাৰিলোঁ মানে এইটো ভাত খোৱাৰ পিছত প্ৰথম ভাড়াতে গাইছোঁ হয় আপুনি লোকেশ্যনতে আছিলে মানে ওপৰত আছে ন একদম ওপৰত মানে ইমান ওপৰতো নহয় একেবাৰে ডেভেলপ কৰিব নালাগে আমি ৰাস্তাতে আছোঁ মানে আহি আছিলোঁ অঁ ঠিক আছে বাৰু মই নাৰেংগী ফালৰ পৰা গৈ আছোঁ অকণমান সময় লাগিব আপোনাৰ তেন্তে আপুনি এই ব্লকলৈকে আহি যাওক এই ব্লক আপোনাৰ কোনফালে আছিলে মেইন অফিচটোৱে ওপৰলৈকে উঠিব নালাগে মানে মেইন গেটৰ পৰা সোমাই যে ফাৰ্ষ্ট যোনটো পায় সেইটোৱে ন অঁ ঠিক আছে হ'ব বাৰু মই তালৈকে গৈ আছোঁ আপুনি গাড়ীখন চাব ঠিক আছে গাইজ ভাড়া লাগি আছে ডাউন টাউনৰ পৰা একদম আসাম ডাউন টাউন ইউনিভাৰ্চিটিৰ পৰা ভাড়াই লাগি আছে তাৰে পৰা জাষ্ট এইমাত্ৰ আহিলোঁ আকৌ তাৰে পৰা লাগিছে তাৰে আগতো এই দেখিছে নাই চাৰ্জ লাগি গৈছে এতিয়া মানে তেতিয়া চাগে আৰু লাগিছে তাৰ পৰাই চ' 4.7 169 কিবা এনেকৈ চামথিং দেখাই আছে
সব ডাউনটাউনৰ পৰা সো একচেপ্ট কৰি চাওঁ বাৰু কি হয় মুঠতে মানে কি যেতিয়া গৈছিলোঁ মই তাত চাগে ভাত খোৱাৰ বা স্কুলৰ আগে আগে তাতে আছিলোঁ ন তাত কিবা ফাংচন হৈ থকা বুলি কৈছিলোঁ যে সো তাৰে এতিয়া মানে গোটেই মানুহবিলাক ওলাই আছে প্ৰগ্ৰাম শেষ হ'ল মানে কিবা প্ৰগ্ৰাম আছিলে গভৰ্ণৰ আহিছিলে সো তেতিয়া ঢেৰ মানুহ গৈছে তাত আৰু তাত চাইডে চাইডে গোটেই গাড়ীবিলাক ৰখি আছিলে আমাৰ ওলা উবেৰৰ যি গাড়ী আছিলে সেইবিলাক ৰখি আছিলে এতিয়া এখনো গাড়ী নাই তাত তো সেইকাৰণে মানে কি হৈছে এতিয়া এই চাৰ্জ লাগি আছে যে দেখা পাইছেনে এইবিলাক চাৰ্জ মানে হাইৰিমান লাগি আছে আৰু কাৰণ তাত গাড়ী নাই আকৌ সেই ভাড়াই লাগিছে চাওক একচেপ্ট কৰি চাওঁ ৰ'ব 199 লাগিছে 5.5 আৰু 5.7 মানে 11 কিলোমিটাৰ ধৰি লওঁ আৰু মানে গোটেই তাৰে পৰা লাগিব এতিয়া কাৰণ গোটেই মানুহবিলাক ওলাই আছে এতিয়া গাড়ী ঘোৰা নাই সব বুকিং কৰি আছে বহুত দূৰৰ দূৰৰ পৰা লাগিছে মই আছোঁ বৰ্তমান নাৰেংগীৰ হাউচিং কলনীৰ ভিতৰত মানে একদম নাৰেংগী টিনাৰী কাষত ৰেল লাইন আছে তাৰে কাষত এটা হাউচিং কলনী বুলি আছে সো ইয়াৰে ভিতৰত আছোঁ এতিয়া যাম আকৌ ডাউনটাউন ইউনিভাৰ্চিটি স্কুল আকৌ এবাৰ গৈছোঁ এতিয়া আকৌ এবাৰ গ'লোঁ এতিয়া আৰু এটা ভাড়া লাগিছে আকৌ এবাৰ সেই তাতে যাম মানে আজি তাৰ পৰা এনেকৈ আনা নিয়া কৰি থাকিবলৈ যেন পাই আছোঁ প্ৰায় ভাড়া ময়ে শেষ কৰিম তাৰে মোটামুটি 7-8জন মান চাগে ময়ে শেষ কৰিম তেতিয়া লৈ গৈছিলোঁ 2জন এতিয়া আনিলোঁ 4জন 6জন হ'ল আৰু 2-4জন চাগে আহিবই সো মানে 8-10জন মান ময়ে আনিম তাৰ পৰা সো সেয়া গাইজ বৰ্তমান বাকী ভাড়াটো ভাল পাইছোঁ আৰ্নিং গাইজ দেখাই আছোঁ 217 টকা পাইছোঁ 330 কালেকশ্যন হৈছে কিবা মেম্বাৰশ্বিপ আছিলে কিবা সেইটো কাৰণে কাটা খাইছে আৰু বলক গাইজ উঠাই লওঁ যিহেতু লাগিছে এনেকৈ 2-এটা মাৰি দিওঁ টিউশ্যন যিহেতু আছে 4:15 মানত মই ইয়াৰ পৰা যাম সো বলক উঠাই লওঁ উঠাই কিনে ফটাফট মাৰি লওঁ কেইটামান আকৌ নাৰেংগীতে আহিব ভাড়াটো ঘূৰি পাকি নাৰেংগীতে আহিব এইমাত্ৰ নাৰেংগীতে আছিলোঁ নাৰেংগীৰ পৰা আকৌ লাগিছে ডাউনটাউনৰ পৰা আকৌ নাৰেংগী আহি পাল আকৌ নাৰেংগীৰ পৰা এতিয়া আকৌ ডাউনটাউন লাগিছে আকৌ ডাউনটাউনৰ পৰা আকৌ নাৰেংগীতে তাৰপিছত যদি আৰু লাগে আৰু যাম মানে এনেকুৱা টাইপ লাগি থাকক আজি ভাড়া এনেকৈ লাগি থাকক অলপ খালি হাই ডিমাণ্ডত আছে 4-5টামান মাৰি দিব পাৰিলে হৈ গ'ল আৰু কাম বনি যাব চব অলপ গাইজ উঠাই লওঁ ৰ'দ তুষাৰ ৰ'দ টাইম চাওক গাইজ 3টা বাজিল আৰু ৰ'দ চাওক চুলি গলাই দিব কণী ইয়াতে বইল কৰি দিব মানে এইখিনি পাৱাৰ আছে বৰ্তমান ৰ'দৰ গাইজ এই পাহাৰটো দেখা পাইছে না এই তাতে এটা টাৱাৰ আছে দেখাই আছোঁ ৰ'ব এইটো এটা টাৱাৰ আছে না এই ঠাণ্ডা দিনত আপোনালোকক তাতে লৈ যায় দেখাম ৰ'ব মানে বেষ্ট হয় ঠাণ্ডা দিনত যোৱা তাত ঠাণ্ডা দিনত গ'লে এনেকুৱা মজা ভিউ আৰু লগতে মজা জেগা আৰু তাতে শিৱ মন্দিৰো আছে তাতে শিৱ পূজা যোৱা হয় চ' শিৱৰাত্ৰিৰ দিনা মানে তাতে ভাল ডাঙৰ হয় বুলি শুনিছিলোঁ আৰু মানে তাৰে মানুহবিলাক কৈছিলে একবাৰ গৈছোঁ মই কিন্তু মানে গৰম ধৰক ঠাণ্ডা দিনতে গৈছোঁ কিন্তু বেছি ঠাণ্ডা নাছিলে তেতিয়া কিন্তু একদম যেতিয়া বঢ়িয়া ঠাণ্ডা হয় ন কুঁৱলী চুঁৱলী দি একদম ভৰ্তি হৈ থাকে তো এনেকুৱা মজা দেখা পাই গাইছে একদিন লৈ যাম তাতে ঠাণ্ডা দিন আহক ডিচেম্বৰ মানত লৈ যাম আপোনালোক মানে ডিচেম্বৰ মানত যাম তেতিয়া দেখাম আপোনালোক গাইজ আহি পালোঁ যোনটো ভাড়া আছিলে সেইটো আকৌ আহি পালোঁ নাৰেংগী আকৌ চাওক গাইজ ক'ৰ পৰা ভাড়া লাগিছে এই চন্দ্ৰপুৰ পানীখাইটি ৰাস্তা নাৰেংগীৰ পৰা গৈ আছোঁ এতিয়া আকৌ তালৈকে মানে ডাউনটাউন ইউনিভাৰ্চিটিৰ কাষত আৰু মানে গাইজ এইবাৰ দি মোৰ 3বাৰ হ'ব মানে বেলেগ মই ভাবি আছিলোঁ যে আজি সিফালৰ পৰা গোটেই মানুহ মই খালী কৰিম বুলি কৈছিলোঁ না তো এতিয়া আহোঁতে আহিল 2জন চ' 8জন আনিলোঁ এতিয়ালৈকে আৰু এতিয়া কেইজন আহিব নাজানো মুঠতে আজি সিফালৰ মানুহ গোটেই খালী কৰিব মানে কণ্ট্ৰেক্ট লোৱা আছে যেন পাইছোঁ মই নিজে নাজানো কিন্তু চব অলপ উঠাব গৈ আছোঁ এতিয়া গাইজ 3বাৰ আচৰিত অহাটো পালোঁ 189 মানে ডাউনটাউন ইউনিভাৰ্চিটি গেটৰ পৰা নাৰেংগী তিনিআলিলৈকে যোৱাবাৰ পাইছিলোঁ 200 কিবা এনেকুৱা চামথিং পাইছিলোঁ 270 টকামান পাইছিলোঁ আৰু এবাৰ পালোঁ 189 চ' এতিয়া নেক্সট ভাড়াটো লাগিছে এইটো কিমান বিল আহিব খোৱাৰ পিছত গম পাম বাৰু বাকী বলক উঠাই লওঁ অলপ হাই ডিমাণ্ডত লাগিছে সেইকাৰণে গৈ আছোঁ নহ'লে নগ'লোৱে বাৰু কাৰণ বহুত দূৰ হৈ যায় 7-8 কিলোমিটাৰ এবাৰ দি 3বাৰ
মানে এইবাৰ মই 3বাৰ হ'ল মানে 7 কিলোমিটাৰ এনেকৈ যোৱা দুবাৰটো গ'লোঁ এইবাৰ নেক্সট 3বাৰ গৈ আছোঁ তো বলক এইটো মাৰি কিনে কেইটা বাজে তাৰপিছত লাহেকৈ চাগে বন্ধ কৰি দিম মই এতিয়া গৈ আছোঁ আৰু বাকী বতৰ অলপ ইফালে নীলা আছে অলপ ক'লা হৈ আছে মানে হয়তো চাগে অলপ দেৰিকৈ বৰষুণ আহিব মানে ক'লা হৈ আহি আছে পিছফালেদি অলপ কি হয় তাৰ আগে মাৰি দিওঁ আৰু ইফালৰ ৱেডাৰ চব একদম বগা বগা আইচক্ৰীমৰ নিচিনা হৈ আছে বাকী পিছফালেহে অলপ বতৰ ডাৱৰীয়া বৰষুণটো নাহিলেই হ'ল নহ'লে গোটাই গুৱাহাটী ডুবি যাব এয়া চাওক কি লম্বা লাইন একদম পুৰা যায় সেই ৰেল লাইনত পুৰা লাগিছে লাইন লম্বা পুৰা ট্ৰেইন এইমাত্ৰ গ'ল চ' এতিয়া চাগে খুলিছে আৰু পিছফালে লাইন লাগি আছে পুৰা একদম ক্ৰচিঙৰ পৰা ইয়ালৈকে লম্বা লাইন লাগিছে ইয়াতে চাগে টাইম লাগি যাব ভাড়া কেঞ্চেল কৰি নিদিলে হ'ল বৰ্তমান আছে উঠাব পাৰিলে ভাল হ'ব অলপ লম্বা আছে আৰু হাই ডিমাণ্ডত আছে তো ভাল লাগিব কমপ্লিট কৰিলে মানে এয়া হ'ল লাষ্ট ভাড়া 333 টকা পালোঁ মানে লাষ্ট ট্ৰিপটো আৰু ডাউনটাউনৰ পৰা যোনটো আনিছিলোঁ হাই ডিমাণ্ডত অলপ তো এতিয়া কৰি দিওঁ অফলাইন চ' আজি সেইকে ছেইম 1245 যোৱাকালি আছে 1240 মই আছোঁ ৰিহাবাৰী ৰাস্তাত ৰিহাবাৰী টাইম হৈছে মোটামুটি 4:50 চ' এতিয়া ভাবিছোঁ কি ঘৰতে যাওঁ অলপ ঘৰত গৈ ৰেষ্ট কৰোঁ যিহেতু কালি একবাৰ অটো লৈ যাম কালিৰ পৰা অটো ল'ম 3 দিন চলাম তো অলপ এনাৰ্জি অলপ জোৰাই আছোঁ মানে কালিও ছেইম আৰ্নিং হৈছে আজিও ছেইম আৰ্নিং হৈছে মানে এইখনত ঠিক আছে বাৰু চলিব বাকী অটোত অলপ বেছি মানে এক্সপেক্ট কৰোঁ আৰু তাতে ফিউল ভৰাব নালাগেতো বাচি যাব এইটো তো এতিয়া মেইন কথা ঘৰত যাওঁ আৰ্নিংটো হৈ গ'ল বাকী এতিয়া বৰষুণো দিব হৈছে মোটামুটি ইফালেও ক'লা কৰি আহি আছে ইফালে ক'ৰবাত নীলা ক'ৰবাত ক'লা মানে কোনো ঠিকানা চ' এতিয়া বলক ঘৰত যাওঁ বাকী ভাড়া মাৰিলোঁ 6টা ট্ৰিপ মাৰিলোঁ দিনটোত 1245 এভাৰেজকৈ ধৰিলে 200 টকাকৈ ধৰে 200 টকাকৈ পৰে এটা ট্ৰিপত চ' এয়াই আৰু আজিৰ দিনটোত ডাউনটাউনৰ ফালৰ পৰা আহি থাকোঁতে মানে বৰষুণ পৰি আছিল মানে পিনকৈ আৰু কিন বৰষুণ দি আছিলে কিন্তু পুৰা ডাঙৰকৈ দিয়া নাই হয়তো বতাহ মাৰি আছিলে বহুত বতাহ মাৰি উৰাই লৈ গ'ল ক'ৰবাত বেলেগত কিন্তু এইফালে বৰষুণ নাই হয়তো ৰাতিলৈকে বৰষুণ আহিও যাব পাৰে তো গাইছ আহি পালোঁ ঘৰ মানে গা পা ধুই জাষ্ট ৰখিলোঁ আৰু আমাৰ ঘৰত অলপ কিবা প্ৰেক্টিছ চলি আছে নাগৰা নামৰ মানে সৰু সৰুতে কিবা কিবি নাগৰা নামৰ এতিয়া প্ৰেক্টিছ কৰি আছে এটা টিম বনাব বোলে চ' তাকে বেকগ্ৰাউণ্ডত চাগে হয়তো শুনিব পাৰি আছে আপোনালোকে মানে শব্দ চ' সেয়াই আৰু চ' গাইছ আজি সমাপ্ত কৰিলোঁ আৰু ইয়াতে মানে কি এইখিনি 1200 যোৱাকালিও 1200 কৰিছিলোঁ আজিও 1200 আৰু আজি মানে কি অলপ কাম আছিলে ঘৰত সকাম আছিলে চ' সেইটো কাৰণে সোনকালে গুচি আহিলোঁ এতিয়া কালি ৰাতিপুৱা ওলাম গাইছ বাট একদম মৰ্ণিঙতে ধৰক 7টা মানত ওলাই যাম অনলাইন হৈ যাম চেষ্টা কৰিম আৰু অটোখন লৈ যাম যিহেতু আৰু 3 দিনত চেলেঞ্জ ৰাখিম চাইডত কালি গাইছ কৈ আছোঁ সেইখিনি কথা তো বলক গাইছ কালি লগ পাই আছোঁ আকৌ মানে অটত আৰু গুড নাইট বাই বাই বাকী কালিৰ কাৰণে ৰেডি কৰি থৈ দিয়া আছে চাৰ্জত দি থৈ দিছোঁ এনেকৈ যিহেতু মৰ্ণিঙতলৈকে পূৰা 100% হ'ব লাগিব তো ৰাতি 12টা 12:30 মানৰ ভিতৰলৈকে 100% হৈ যাব চ' দাদা আহি কিনে এনেকৈ চাৰ্জত লগাই থৈ দিছে আৰু তেতিয়াহ'লে কালি লগ পাই আছোঁ গাইছ